असम के जोरहाट के खुलुमपार में लाचित मैदान सांस्कृतिक परियोजना का निर्माण कार्य जोरों पर चल रहा है। लाचित बोरफुकन की विशाल 125 फुट की कांस्य प्रतिमा का काम भी लगभग संपूर्ण हो चुका है। यहाँ 150 करोड़ रुपए की लागत से सांस्कृतिक परियोजनाओं का काम चल रहा है। 2022 में राष्ट्रपति रामनाथ कोविंद ने लाचित बोरफुकन सांस्कृतिक परियोजना की आधारशिला रखी थी। तय कार्यक्रम के मुताबिक प्रधानमंत्री नरेंद्र मोदी फरवरी में इस सांस्कृतिक परियोजना का उद्घाटन करेंगे। যে এই জাতীয় বীৰজনাৰ এই সমাধিস্থলৰ লগতে সাংস্কৃতিক প্ৰকল্পৰ যিখিনি কাম খুব খৰখেদাকৈ ইতিমধ্যে হৈছে আৰু আমি গম পাইছোঁ যে ফেব্ৰুৱাৰীৰ প্ৰায় থাৰ্ড উইক মানতে নিশ্চিত হোৱা নাই যদিও এই মূৰ্তিভাগৰ মানে অনাবৰণ কৰিব ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই। আমি এইখিনিলৈকে গম পাইছোঁ আৰু এতিয়া আমি দেখিছোঁ যে খুব যুদ্ধকালীন প্ৰস্তুতিৰে ইয়াৰ গোটেই কামখিনি হৈছে। মূৰ্তিভাগৰ সম্পূৰ্ণ কামেই প্ৰায় হৈছেগৈ। আমি আশা ৰাখিছোঁ যাতে এই প্ৰকল্পই গোটেই ভাৰতবৰ্ষত এই লাচিত বৰফুকনৰ মানচিত্ৰত যথেষ্ট প্ৰভাৱ পেলাব, সকলো পৰ্যটকক ইয়ালৈ আকৰ্ষিত কৰিব। আমাৰ স্থানীয় ৰাইজ তথা গোটেই অসমৰ সকলোৱে আমি এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।